নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলগতে সামগ্ৰিক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশবাসীলৈ বৃহৎ উপহাৰ মোদী চৰকাৰৰ দাম কমিব পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম কমিব 8 পৰা 10 টকাকৈ মোদী চৰকাৰে নতুন বছৰত দেশবাসীক দিব এই বৃহৎ উপহাৰ নৱবৰ্ষৰ পূৰ্বে দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে মোদী চৰকাৰ 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8 পৰা 10 টকাকৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ আৰু আজিয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ ভাৰতৰ কোনটো বেংকত আপোনাৰ একাউণ্ট আছে ভাৰতৰ কোনটো বেংকত আপোনাৰ হাচতীয়া ধন সুৰক্ষিত হৈ থাকিব এই সন্দৰ্ভত হেয়তীয়াকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে তালিকা এই তালিকাত তিনিটা বেংকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এই তিনিটা বেংকত অধিক সুৰক্ষিত হৈ থাকিব আপোনাৰ হাচতীয়া ধন চাওঁহক এই তালিকাত কোন কোন বেংক আছে ভাৰতৰ কোনকেইটা বেংকত অতি সুৰক্ষিত আপোনাৰ সঞ্চিত ধন এই সন্দৰ্ভত আৰবিআইয়ে প্ৰকাশ কৰিলে তালিকা আৰবিআইয়ে দেশৰ অতি সুৰক্ষিত বেংকৰ নামৰ তালিকা প্ৰকাশ কৰিছে এই তালিকাত আছে দুটাকৈ ব্যক্তিগত খণ্ডৰ বেংকৰ নাম এছবিআই অতি সুৰক্ষিত বেংক বুলি প্ৰকাশ কৰিছে ভাৰতৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰৰ বেংক এছবিআই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক দেশৰ ভিতৰতে অতি সুৰক্ষিত বেংক বুলি প্ৰকাশ কৰিছে আৰবিআইয়ে লগতে ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকো অতি সুৰক্ষিত বুলি প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু এটা ব্যক্তিগত খণ্ডৰ বেংক আইচিআইচিআই বেংক অতি সুৰক্ষিত বেংক বুলি প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দেশৰ কোটি কোটি বেংক গ্ৰাহকৰ চিন্তা দূৰ কৰি আৰবিআইয়ে প্ৰকাশ কৰিলে এই তালিকা আৰু তালিকাভুক্ত কৰা বেংককেইটাত আপোনাৰ ধন অতি সুৰক্ষিত বুলি ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰবিআইয়ে এটা চৰকাৰী আৰু দুটা ব্যক্তিগত খণ্ডৰ বেংক দেশৰ ভিতৰতে অতি সুৰক্ষিত বুলি ঘোষণা কৰিছে এই তিনিটা বেংকত অতি সুৰক্ষিত হৈ থাকিব আপোনাৰ সঞ্চিত ধন শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পৰৱৰ্তী খবৰ অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটীত আৰু নচলে ৰঙা বাছ 1 জানুৱাৰীৰ পৰা আপোনালোকে গুৱাহাটীত দেখা নাপাব ৰঙা বাছৰ সলনি গুৱাহাটীত চলিব সেউজীয়া বাছ অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটীত আৰু নচলে ৰঙা বাছ পহিলা জানুৱাৰীৰ পৰা ৰঙা বাছৰ সলনি গুৱাহাটী মহানগৰীত চলিব সেউজীয়া বাছ আৰু তেলৰ পৰিৱৰ্তে বৈদ্যুতিক বাছ চলিব গুৱাহাটীৰ ৰাজপথত পুৰণি ৰঙা বাছক জানুৱাৰীত বিদায় দিব ৰাজ্যৰ পৰিবহণ বিভাগে গুৱাহাটীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে ৰঙা বাছক বিদায় দিব নৱবৰ্ষত ৰাজ্য চৰকাৰে ৰাজ্যিক পৰিবহণ নিগমে ঘোষণা কৰিছে এই কথা উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰিবহণ নিগমে ক্ৰয় কৰিছিল শ বাছ আৰু চোৱাচিতাৰ অভাৱৰ ফলত পৰি ৰৈছে বহু বাছ সেয়েহে এতিয়া ৰঙা বাছৰ পৰিৱৰ্তে গুৱাহাটীত চলিব বৈদ্যুতিক বাছ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা এতিয়াৰ পৰা লোন দিয়া ভুৱা এপৰ বিজ্ঞাপন দিব নোৱাৰিব ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ দিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে ভুৱা এপৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ছ'চিয়েল মিডিয়াই দেখুৱাব নোৱাৰিব ভুৱা এপৰ বিজ্ঞাপন ভুৱা লোন এপৰ বাবে প্ৰবঞ্চনাৰ বলি হৈছে দেশৰ লাখ লাখ লোক ভুৱা লোনৰ বিজ্ঞাপন দেখুৱাব নোৱাৰিব ছ'চিয়েল মিডিয়াই
ডিজিটেল প্লেটফৰ্মক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। লোন দিয়াৰ নামত ৰাজ্যক প্ৰবঞ্চনা কৰা ভুৱা এপৰ বিজ্ঞাপন নিদিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। এই কঠোৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে। দেশৰ কোটি কোটি জনতাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পদক্ষেপ। উল্লেখযোগ্য যে পূৰ্বতেও গুগলে প্লে ষ্টৰৰ পৰা আঁতৰ কৰিছিল 2500ৰো অধিক ভুৱা লোন দিয়া এপ। পৰৱৰ্তী খবৰ, আজিৰে পৰা 12 দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। গুৱাহাটীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই অসম গ্ৰন্থমেলা। আজিৰে পৰা 12 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদ আৰু সৌদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা। ইতিমধ্যে অসম গ্ৰন্থমেলা গুৱাহাটীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এক সংবাদমেলৰ জৰিয়তে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে 2023-24 বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি হাফলং, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী আৰু শিলচৰত অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত এইবাৰ গুৱাহাটীত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ শতাধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিব। পৰৱৰ্তী খবৰ, নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই। ৰাজ্যত চলি থকা এনকাউণ্টাৰ সন্দৰ্ভত এই মন্তব্য সৌদ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ। নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে, সোধা পোছা কৰিব পাৰে, কিন্তু এতিয়া দেখা গৈছে যে আৰক্ষীয়ে যুৱকক গ্ৰেপ্তাৰ কৰে আৰু আৰক্ষীৰ হাতৰ পৰা যুৱক ওলাই যোৱা বুলি আৰক্ষীয়ে গুলীচালনা কৰে। এয়া নৈতিক ঘটনাত পৰিণত হৈছে। অসম আৰক্ষীক আমি সুধিব বিচাৰিছোঁ যে অসমত মুক্ত গুলীৰ ৰাজত্ব চলিছে নেকি? এই মন্তব্য কৰিছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। পৰৱৰ্তী খবৰ, দেশত বলবৎ হ'ল মোদী চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। দেশত আহি গ'ল কঠোৰ আইন। এতিয়াৰ পৰা কিশোৰী যুৱতী মহিলাৰ ওপৰত নিৰ্যাতন চলালেই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব লাগিব অপৰাধী, লগতে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। আৰু এই কাৰ্যত আৰক্ষীৰ লোক জড়িত থাকিলেও হাৰি যাব নোৱাৰিব। দেশত বলবৎ হ'ল নাৰী অপৰাধৰ বিৰুদ্ধে কঠোৰ আইন। এতিয়াৰ পৰা কিশোৰী যুৱতী মহিলাক নিৰ্যাতন চলালেই যাব লাগিব জেললৈ। এটা মাত্ৰ অভিযোগ আহিলেই পৰিব পাৰে বিপদত। আৰু দোষী প্ৰমাণিত হ'লে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে শাস্তি। গণধৰ্ষণ গোচৰত দোষী সাব্যস্ত হ'লে খাটিব লাগিব 20 বছৰ পৰ্যন্ত জেল। আৰু 18 বছৰৰ তলৰ যুৱতীৰ সৈতে অপকৰ্ম কৰিলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব। এনে কৰিলে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে শাস্তি। আৰু ভুৱা পৰিচয় দি বিবাহত বহিলে ধৰ্ষণ বুলি অভিহিত কৰা হ'ব অভিযুক্তক। মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক গঢ়িলে 20 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাবাস। আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ আহিলে 20 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰক্ষীয়ে। এনে অপৰাধত আৰক্ষী অভিযুক্ত হ'লেও সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। দেশত বলবৎ হৈছে ভাৰতীয় ন্যায় সংহতি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন। এই তিনিওখন আইন অনুসৰি এতিয়া কঠোৰ হৈ পৰিছে দেশৰ আদালত। গণহত্যাত জড়িতৰ অভিযোগত দোষী সাব্যস্ত হ'লে লগে লগে মৃত্যুদণ্ড। এতিয়াৰ পৰা গণহত্যাত জড়িতৰ অভিযোগত দোষী সাব্যস্ত হ'লে লগে লগে মৃত্যুদণ্ড দিয়া হ'ব। আৰু কোনো এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰৰ তথ্য পৰিয়ালক দিব লাগিব আৰক্ষীয়ে। কিহৰ কাৰণে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে সেই তথ্য পৰিয়ালক জনাব লাগিব। লগতে হিট এণ্ড ৰানৰ গোচৰত 10 বছৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে। আৰু মানৱ অধিকাৰৰ নামত এতিয়াৰ পৰা সন্ত্ৰাসবাদীক নিৰাপত্তা দিব নোৱাৰিব। ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা 124 এৰূপে দেশত সমাপ্ত কৰা হৈছে। ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে এতিয়াৰ পৰা দেশত থাকিব দেশদ্ৰোহী আইন। এই 3খনকৈ নতুন আইন দেশত বলবৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মাজতে পোহৰলৈ আহিছে আন এক ডাঙৰ খবৰ। পেলেষ্টাইনী নাগৰিকৰ ত্যাগৰ প্ৰতি অনুপ্ৰাণিত হৈ এতিয়া বিশ্বৰ ভিন্ন প্ৰান্তত বহু লোকে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। পুনৰ একেলগে 30 গৰাকীকৈ অষ্ট্ৰেলিয়ান মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে চৰ্চাত আন এক খবৰ। ধৰ্ম পৰিৱৰ্তন কৰি বহুজনে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। শেহতীয়াকৈ পুনৰ 30 গৰাকীকৈ মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। পেলেষ্টাইনৰ প্ৰতি সমৰ্থন জনাই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ধৰ্ম সলাই 30 গৰাকীকৈ অষ্ট্ৰেলিয়ান মহিলাই ল'লে ইছলাম ধৰ্ম। যুদ্ধত পেলেষ্টাইনী লোকৰ ত্যাগৰ প্ৰতি অনুপ্ৰাণিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই 30 গৰাকী মহিলাই। মেলবৰ্ণৰ মিড হাইটছ মছজিদত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এই মহিলাসকলে। মৌলবীয়া মহিলা কেইগৰাকীক পাঠ কৰাইছে ইছলাম ধৰ্মৰ কলিমা। আমেৰিকাতো বিভিন্নজনে গ্ৰহণ কৰিবলৈ লৈছে ইছলাম ধৰ্ম। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ।